আপোনালোকে এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই তেতিয়াহ'লে আপোনালোকে আসলতে অনলাইনত আপোনালোকে কেনেকৈ তীৰ কাটিব পাৰে তো সেইখিনি কথা আপোনালোকে বুজি পাব আৰু দেখিবলৈ পাব আপোনালোকে কেনেকৈ অনলাইনত তীৰ কাটে আৰু যদি আপোনালোকে অনলাইনত তীৰ কাটিব খোজে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব তো তেতিয়াহ'লে আপোনালোকে অনলাইনত তীৰ কাটিব পাৰিব। তো এতিয়া আমি গুগলত সাৰ্চ কৰিম onlinetircounter.com। অলপ লোডিং হোৱাৰ পিছত আপোনালোকে চাই আছে এনেকৈ এটা ইণ্টাৰফেচ আহিব আপোনালোকৰ সন্মুখত। আপোনালোকে একেবাৰে ওপৰত যে আছে onlinetircounter.com তো আপোনালোকে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাব এনেকৈ এটা ইণ্টাৰফেচ আহিব। এইটো হৈছে onlinetircounter.com। ইয়াৰ পৰা আপোনালোকে অনলাইনত তীৰ কাটিব পাৰিব। তো আপোনালোকে কেনেকৈ অনলাইনত তীৰটো কাটিব আৰু অৰ্ডাৰবোৰ আপোনালোকে কেনেকৈ কৰিব তো সেইটো আপোনালোকক দেখাই দিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তেতিয়া যদি আমি ইয়াৰ পৰা অৰ্ডাৰ কৰিব খোজো নম্বৰবোৰ তেতিয়া আমি শ্বপ নাওত ক্লিক কৰিম। তাৰ পিছত আমি এনেকৈ এটা ইণ্টাৰফেচ দেখিবলৈ পাম। তো ইয়াতে 9 ইণ্ডিঙৰ পৰা আপোনালোকে চাই আছে ইয়াতে 9 ইণ্ডিং আছে 8 ইণ্ডিং আছে। তো আপোনালোকে ইয়াতে গোটেইকেইটা ইণ্ডিঙে পাব 9ৰ পৰা 0 লৈকে। তো আপোনালোকে যদি ইণ্ডিং কেইটা চাব খোজে তেতিয়াহ'লে আপোনালোকে স্ক্ৰল কৰি নিচফালে যাব। তাৰ পিছত আপোনালোকে গোটেই নম্বৰ কেইটা দেখিবলৈ পাব স্ক্ৰল কৰি নিচফালে গ'লে। তো আপোনালোকে ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে 4টা অপচন দেখিবলৈ পাব। আপোনালোকে আসলতে নম্বৰটো ক'ত কাটিব এই 4টা অপচন আহিব। তাৰ পৰা আপোনালোকে যিকোনো এটা অপচন সিলেক্ট কৰি ল'ব। আপোনালোকে আসলতে নম্বৰটো ক'ত কাটিব। তো যিকোনো এটা সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতটো সাৰ্চ কৰিব। ইয়াতটো সাৰ্চ কৰাৰ পিছত আপোনালোকে চাব ওপৰত ৰাইট সাইডত আপোনালোকে এটা চাব তাতে আপোনালোকে ক্লিক কৰি আপোনালোকে এনেকৈ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। মানে ইয়াতে আপোনালোকে অৰ্ডাৰবোৰ আপোনালোকে প্লিজ অৰ্ডাৰত তেতিয়া ক্লিক কৰিব লাগিব। তেতিয়াহ'লেহে আপোনাৰ অৰ্ডাৰটো হ'ব। তেতিয়া আমি প্লিজ অৰ্ডাৰত ক্লিক কৰিম। তাৰ পিছত আমি ইয়াৰ পৰা আমি পে কৰিব লাগিব। তো আপোনালোকে চাই আছে অৰ্ডাৰটো সাকসেসফুল হৈ গৈছে। হৈ যোৱাৰ পিছত এতিয়া আমি অৰ্ডাৰটো পে কৰিম কেনেকৈ। তো এতিয়া আমাৰ হোৱাটছআপত এটা SMS আহিব। তো আপোনালোকে আপোনাৰ হোৱাটছআপ নম্বৰটো দি কনফাৰ্ম কৰি ল'ব। তো সেই আপোনালোকে হোৱাটছআপৰ SMS-ত যাই আপোনালোকে পেমেন্টটো দিব পাৰিব। তো বলক এতিয়া হোৱাটছআপত। তো আমাৰ হোৱাটছআপত এনেকৈ এটা লিংক আহিছে। তো এই লিংকটোৰ পৰা যদি আমি পেমেন্টটো দিব খোজো তেতিয়াহ'লে আমি ইয়াতে onlinetircounter.com অৰ্ডাৰ ষ্টেটাছত আমি ক্লিক কৰি ইয়াৰ পৰা আমি পেমেন্টটো দিব লাগিব। তো আমি তাতে ক্লিক কৰিম। তাৰ পাছত আমি এনেকৈ এটা ইণ্টাৰফেচ দেখিবলৈ পাম। তো ইয়াতে 3টা অপচন আছে। আমি এই 3টা অপচনৰ ভিতৰত যিকোনো অপচনৰে আমি পে কৰিব পাৰোঁ আৰু আফটাৰ আমাক পেমেন্টটো কেনেকৈ দিব সেইটো আপোনালোকক কম। যদি আপোনালোকে পেমেন্টটো পায় তেতিয়াহ'লে আপোনাৰ হোৱাটছআপত আপুনি পে নম্বৰটো তাক দি দিব আৰু সিহঁতে আপোনাক পেমেন্টটো আপোনাৰ পে নম্বৰত পেমেন্ট কৰি দিব। আফটাৰ 30 মিনিটৰ ভিতৰত আপোনালোকে আপোনালোকৰ একাউণ্টত পেমেন্ট পাই যাব। সেইটো 100% জেনুইন। তো আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বুজি পাইছে আসলতে আপোনালোকে কেনেকৈ অনলাইনত তীৰ কাটিব পাৰে। তো আপোনালোকে অনলাইনত তীৰ কাটিব আৰু ভিডিঅ'টো শেষলৈ চাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোকক।